চৰাইদেউ মৈদামকেইটা ভিত্তিতে চৰাইদেউ জিলাখন গঠিত হৈছে বুলি চৰাইদেউবাসী ৰাইজৰ অন্তৰত এই কথাটো সোমাই আছে। আৰু চৰাইদেউ বুলি কোৱাৰ লগে লগে চৰাইদেউ মৈদামৰ কথা সমগ্ৰ অসমৰ ৰাইজৰ মনলৈ অহা এটা বিষয়, যিটো বিষয় নেকি চৰাইদেউবাসী ৰাইজে বাৰম্বাৰ চৰকাৰক দাবী উত্থাপন কৰি আহিছিল যে চৰাইদেউ মৈদামকেইটা কোনো কাৰণতে চৰাইদেউ জিলাৰ বাহিৰলৈ যাব নালাগে। তদসত্ত্বেও চৰকাৰে কি যুক্তিত চৰাইদেউ মৈদামকেইটা শিৱসাগৰ জিলাত ভৰাই দিব বিচাৰিছে, এই বিষয়ক লৈ পিনে চৰাইদেউবাসী যথেষ্ট চিন্তিত হৈছে আৰু আৱেগিক হৈ পৰিছে। ইয়াৰ কিছু দিনৰ আগত কেইমাহমানৰ আগত তেনেদৰে বন্ধ ঘোষণা কৰিছিল আৰু বন্ধ ঘোষণা কৰাৰ পিছত মুখ্যমন্ত্ৰীৰ পৰা নিৰ্দেশ আহিছিল বা আলোচনা কৰাৰ আশ্বাস দিছিল। তেনে ফলত বন্ধটো সাময়িকভাৱে স্থগিত ৰাখিছিল। যি সময়ত চৰাইদেউ মৈদাম স্থলীখন বিশ্বৰ ঐতিহ্য মণ্ডিত স্থলীত অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে, সেই সময়ত তেনেদৰে তেওঁলোকে সীমা বিবাদক লৈ পিনি যি বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে, এই কথাৰ পৰা আমি উপলব্ধি কৰিব বিচাৰিছোঁ যে চৰাইদেউ ঐতিহ্য মণ্ডিত ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কিবা বাধা আহিব নেকি বা বাধা আনিবৰ কাৰণে তেওঁলোকে কূটকৌশল ৰচনা কৰিছে নেকি, এনেধৰণৰ কথাবিলাক চৰাইদেউবাসী ৰাইজে ভাবিবলৈ বাধ্য হৈছে। আজি চৰাইদেউ সমগ্ৰ দল সংগঠনে একত্ৰিতভাৱে 12 ঘণ্টীয়া চৰাইদেউ জিলা বন্ধ দিছে আৰু এই 12 ঘণ্টীয়া চৰাইদেউ জিলাৰ আজি সমগ্ৰ চৰাইদেউবাসী ৰাইজে বন্ধ সভাত্মকভাৱে পালন কৰা আমি দেখিবলৈ পাইছোঁ। আৰু আশা ৰাখিছোঁ আমাৰ এই বন্ধ কাৰ্যসূচীৰ যোগেদি চৰকাৰে যদি অতি শীঘ্ৰে চৰাইদেউ মৈদামকেইটা চৰাইদেউ জিলা অন্তৰ্ভুক্ত নকৰে, পৰৱৰ্তী সময়ত ইয়াতকৈ ভয়ানকভাৱে আন্দোলন কাৰ্যসূচী ল'বলৈ চৰাইদেউবাসী সদায় সাজু আছে। মৰাণত বন্ধ প্ৰভাৱটো সভাত্মক হৈছে, যিহেতু নেকি মৰাণখন সীমামূৰীয়া এটা অঞ্চল, ডিব্ৰুগড় জিলাৰ এটা অংশ ডিব্ৰুগড় জিলাত পৰিছে। গতিকে কিছু ক্ষেত্ৰত মৰাণত অকণমান মানে যান জঁট অলপ হোৱা দেখিবলৈ পোৱা গৈছে। তদসত্ত্বেও আমি চৰাইদেউৰ যিটো অংশ, এই অংশ সম্পূৰ্ণভাৱে বন্ধ থকা আমি দেখিবলৈ পাইছোঁ।